কথাবোৰ এতিয়া এনেকুৱা হৈছে যে ফলাফল ঘোষণা হ'ল, ঘোষণা হোৱাৰ পিছত ৰাইজৰ যি মত আছিলে সেই মতক এতিয়া সকলোৱে অৰ্থাৎ প্ৰত্যেকজন ৰাজনীতিবিদ বা প্ৰত্যেকটো ৰাজনৈতিক দলে বৰ্তমান মানি লৈছে। কাৰণ কথা এটাই হয় যে ভোট আমি দিম, অৰ্থাৎ ৰাইজে ৰজা, ৰাইজে যাকে ৰজা বুলি ভাবিব, যাৰ পৰাই ৰাইজৰ যাৰ ওপৰত আস্থা থাকিব, যাৰ পৰা ৰাইজে ভাবিব যে আমি ন্যায় পাম বা আমি আমাৰ জীৱনটোত থকা বা আমাৰ সামাজিক জীৱনত থকা যি দুখ দুৰ্দশা সেইসমূহ আঁতৰ হ'ব, তেতিয়াহ'লে ৰাইজে তেওঁলোককে বাছি ল'ব। কাৰণ ৰাইজে এটা এটা সুযোগ দিয়ে আৰু সেই সুযোগ যেতিয়া গ্ৰহণ কৰি আজি NDA চৰকাৰে বা NDA আজি যিমানখিনি আসন তেওঁলোকে লাভ কৰিলে, এক প্ৰকাৰ তেওঁলোকে চেঞ্চুৰী কোবা এটা ৰেকৰ্ডে কৰি পেলালে। গতিকে তেওঁলোকক সেই সুযোগটো ৰাইজে দি আহিছে, এইবাবেই দি আহিছে কাৰণ যি ধৰণে ৰাইজে বিচাৰিছে তেওঁলোকে সেইখিনি দিব পাৰিছে। ক'ৰবাত কিবা এটা 60-40 থাকে, ক'ৰবাত কেতিয়াবা হ'ব পাৰে, ক'ৰবাত কেতিয়াবা নহ'ব পাৰে। গতিকে যিখিনি নাই হোৱা সেইখিনি পাবৰ বাবে বাকী কেইটা বছৰৰ বাবে ৰাইজে পুনৰ এবাৰ নিৰ্বাচন কৰিলে যে হয় ক'ৰবাত যদি আধৰুৱা কাম চলি আছে এতিয়া সেই আধৰুৱা কামখিনি সম্পূৰ্ণ হ'ব। এতিয়া কথা সেইখিনি নহয়, কথা বেলেগ এইবাবে কাৰণ অখিল গগৈ জাঙুৰ খাই উঠিছে। জাঙুৰ খাই উঠিবৰে কথা, যিবোৰ কথা আপুনি মই আমি জানো বা আমি পাতো আমি ভাবোঁ এতিয়াৰ পৰা নহয়, আমি কেতিয়াবাৰ পৰাই সেই কথাখিনি এতিয়া অখিল গগৈ মুখেৰে কৈছে। কাৰণ তেতিয়া অখিল গগৈ ক'ব পৰা কোনো ৰাস্তাই নাছিলে। অখিল গগৈ নিজে কিছুমান কথা কৈছিলে। প্ৰথম অখিল গগৈ কি কৈছিলে যে কিছুমান ভুল অখিল গগৈ কৰি থৈছে যে কংগ্ৰেছৰ তেওঁ ব্ৰেণ্ড এম্বেচাডাৰ, তেওঁ বিৰোধী ঐক্যৰ ব্ৰেণ্ড এম্বেচাডাৰ হ'ব, তেওঁ গ'লেই জিকিব, এনেকুৱা ধৰণৰ কথাবোৰ কোৱাৰ বাবে হয়তো কংগ্ৰেছৰ এছামে বা শীৰ্ষ পৰ্যায়ৰ নেতাই সেয়া গৌৰৱ গগৈ হ'ব পাৰে বা ৰকিবুল হুছেইনো হ'ব পাৰে, তেওঁলোকে বৰ এটা অখিল গগৈক ভাল পোৱা নাছিল নিশ্চয়। আৰু সেইবাবে এই যে বিৰোধী ঐক্য বা অখিল গগৈৰ মুখখন আমি আকৌ কৈছোঁ যে তেওঁ ফটা মুখ, তেওঁ যি মনলৈ আহিছে, যি মুখলৈ আহিছে, যি অন্তৰত আছে সকলো গাই দিয়ে চিধা। গতিকে তেনেকুৱা ক্ষেত্ৰত এটা দলে, কংগ্ৰেছৰ দৰে এটা দলে তেওঁক হয়তো বিশ্বাসত লোৱা নাছিল আৰু বিশ্বাসত নলৈ শেষত যেতিয়া বিশ্বাসত ল'লেগৈ তেতিয়াহ'লে বহুত দেৰি হ'ল। আৰু সেই বহুত দেৰিটো যদি কংগ্ৰেছে নকৰিলেহেঁতেন তেতিয়াহ'লে ৰাইজৰ দলে আৰু আসন পালেহেঁতেন। কাৰণ ৰাইজৰ দলে কংগ্ৰেছতকৈ তেতিয়াই আমি কৈছিলোঁ, আমি যেতিয়া আমাৰ অনুষ্ঠানবোৰ আৰম্ভ কৰিছিলোঁ পলিটিকেল শ্ব'বোৰ, তেতিয়া আমি কৈছিলোঁ যে ৰাইজৰ দলে কংগ্ৰেছৰ গ্ৰাউণ্ডৰ বা তৃণমূল পৰ্যায়ৰ কৰ্মীতকৈ ৰাইজৰ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কিন্তু কাম কৰি আছে ঠায়ে ঠায়ে। আৰু তেখেতসকল যথেষ্ট স্মাৰ্ট, আগ্ৰনোৱা। তেখেতসকলে ভাবিছে যে আমি যেতিয়া ৰাজনীতি ক্ষেত্ৰখনত নামিম, আমি কাম কৰিম, আমি ৰাইজৰ মাজলৈ যাম। তেওঁলোকে কৰি আছিল ঠিকেই, কিন্তু এইখিনিতে অখিল গগৈক যেতিয়া একেবাৰে নস্বাত কৰাৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে কংগ্ৰেছে, আৰু তেতিয়া অখিল গগৈ এটা কথা মুখেৰে কৈছিলে যে মই অপেক্ষা কৰিম, কাৰণ কংগ্ৰেছে যদি মিত্ৰতা নকৰে তেতিয়া তেওঁলোকৰ ৰাইজৰ দলৰ হাতত ইমান টকা পইচা নাই যে তেওঁলোকে বৰ ডাঙৰকৈ নিৰ্বাচন খেলিব পাৰিব। গতিকে সেইটো এটা তেওঁলোকৰ সমস্যা আছিল। গতিকে এই কথাবোৰ চলি থকাৰ মাজতে যেতিয়া এগৰাকী শীৰ্ষ নেতা অৰ্থাৎ প্ৰদ্যুৎ বুটলিৰ দল ত্যাগ কৰিলে তেতিয়া হঠাৎ সিদ্ধান্ত হ'ল আৰু কম সময়ৰ ভিতৰত কিছুমান চৰ্ত অনুযায়ী কংগ্ৰেছে তেওঁলোকৰ সৈতে মিত্ৰতা কৰিলে। অৰ্থাৎ কংগ্ৰেছে বুলি নকওঁ, গৌৰৱ গগৈ বুলিয়ে কৈছোঁ। যি গৌৰৱ গগৈয়ে এবাৰ তেওঁলোকৰ সৈতে মিত্ৰতা কৰিম বুলি যিবোৰ চিন দেখুৱায়, মুখেৰেতো নামাতেই, গতিকে দেখুৱাই তাৰ পাছত আকৌ নকৰা হৈ যায়, আকৌ তেওঁলোকক ৱেইটিঙত ৰাখি দিয়ে, ৱেইটিং লিষ্টত ৰাখি দিয়ে ৰাইজৰ দলক। লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা কৰি ধুনীয়াকৈ কাম কাজে আৰম্ভ কৰি দিয়ে। গতিকে এই গোটেই চিনেৰিঅ'টো অসমবাসী ৰাইজে দেখিলে। দেখাৰ পাছত যেতিয়া আগবাঢ়িলে অসমবাসী ৰাইজে, আৰু সেইটো কথা আজি অখিল গগৈ কৈছে যে মোক যেতিয়া ৰাইজে দেখিলে, মোৰ লগত কৰা কামবোৰ দেখিলে, তাৰপিছত ৰাইজৰ সেই অখিল গগৈৰ প্ৰতি যিটো আস্থা আছিলে বা বিশ্বাস সেইখিনি তেনেধৰণে ৰাখি দিলে। এতিয়া কথা হৈছে অখিল গগৈ খং যে উঠিছে, জাঙুৰ খাই উঠিছে, স্বাভাৱিক কথা। কাৰণ এই যিখিনি কথা এইখিনি কথা আমি আগৰ পৰা কৈ আছিলোঁ, অখিল গগৈ আজি কৈছে এই যে ইস্ত্ৰি দিয়া কাপোৰ পিন্ধি ইস্ত্ৰিৰ ভাজ ভাঙিব বুলিয়ে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ ৰাইজৰ কাষলৈ নগৈছে। কি কৈছে আগতে শুনাই লৈছোঁ তেওঁৰ মুখেৰে। একমাত্ৰ মাতি আছিলোঁ, মোক জিকাই দিলে। সেইকাৰণে গোটেই ৰাষ্ট্ৰযন্ত্ৰটো জঁপিয়াই পৰাৰ পাছতো অখিল গগৈ হৰুৱাব নোৱাৰিলে। মই অৱশ্যে জিকাৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি লৈছিলোঁ। ময়ো খেলুৱৈ মানুহ, মই কেনেকৈ খেলিব লাগে জানো। মই বোকাত নামি খেতি কৰা মানুহ। মইতো ভাই ওপৰৰ পৰা এনেই পানী দিবলৈ যোৱা মানুহ নহয়, চাহ জলপান দিবলৈ যোৱা মানুহ নহয় আলিত উঠি চেণ্ডেল পিন্ধি। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ।
আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। মই একমাত্ৰ মাতি আছিলোঁ মোক জিকাই দিলে। সেইকাৰণে গোটেই ৰাষ্ট্ৰযন্ত্ৰটো জঁপিয়াই পৰাৰ পাছতো অখিল গগৈক হৰুৱাব নোৱাৰিলে। মই অৱশ্যে জিকাৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি লৈছিলোঁ। ময়ো খেলুৱৈ মানুহ, মই কেনেকৈ খেলিব লাগে জানো। মই বোকাত নামি খেতি কৰা মানুহ। মইতো ভাই ওপৰৰ পৰা এনেই পানী দিবলৈ যোৱা মানুহ নহয়, চাহ জলপান দিবলৈ যোৱা মানুহ নহয় আলিত উঠি চেণ্ডেল পিন্ধি। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে, চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ গীটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। আৰু এইবোৰে কথা, আৰু এই কথাবোৰ এতিয়া নহয়, ৰাইজেও দেখি আছিলে। আমি তেতিয়াও কৈছিলোঁ যে যি ধৰণে তেতিয়া ধৰি লওক সেইখিনি সময়ত কথা ক'লে মানুহে কয় যে সেই একেখিনি মানুহে যিখিনিয়ে ভোটদাতাৰ ৰাইজ, তেওঁলোকে হয়তো কয় যে এফালে আমি মাতি থাকোঁ বা এফালে মাতি থকা হয়। কিন্তু যিবোৰ দেখি থকা যায় সেই কথাবিলাকে যেতিয়া ছবিয়ে কথা কয়, যেতিয়া ভিডিঅ'বিলাকে কথা কয়, তেতিয়া এই প্ৰশ্নটোৱে উত্থাপন হয় যেতিয়া ৰাইজৰ মাজলৈ যাব নোৱাৰে, যেতিয়া বোকা পানী খচিব নোৱাৰে, যেতিয়া সেই বগা কুৰ্তা পাইজামাত এটা দাগ নালাগে, এটা চিটিকনি নালাগে, তেতিয়াহ'লে ৰাইজৰ দুখ দুৰ্দশা বুজিব কেনেকৈ? যেতিয়া সাধাৰণ পথ এটা দি খোজকাঢ়ি থাকোঁতে অকণমান তললৈ যদি ঢলি যোৱা অকণমান হয়, বাট পথ হয়, তাতো পৰি যায়। গতিকে কেনেকৈ মানুহে মানি ল'ব, কেনেকৈ ৰাইজে মানি ল'ব যে সেইজন ব্যক্তিয়ে, সেইজন মানুহে আমাৰ কথা বুজি পাব? ৰাজনীতি এনেকুৱাও নহয় যে কাগজে পত্ৰই কথা পাতিলে বা দেখিলে বা ছ'চিয়েল মিডিয়াৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিলে ৰাজনীতি নহয়। ৰাইজৰ দলৰ মানুহখিনিয়ে, আমি আগতেও কৈছিলোঁ যেতিয়া এই গোটেই কথাটো চলি আছিলে, যে ৰাইজৰ দলৰ যিখিনি তৃণমূল পৰ্যায়ৰ মানুহ আছিলে, কৰ্মী আছিলে, তেওঁলোকে এনেধৰণে গাঁৱে ভূঞে পথাৰে সকলোতে ঘূৰি তেওঁলোকে পথৰ দুৰৱস্থা চাই তেওঁলোকে সেই মানুহসকলৰ সৈতে কথা পাতি তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ সেইখিনি তেওঁলোকে প্ৰথমতে লৈছিলে, গ্ৰহণ কৰিছিলে। সেইখিনি কথা লৈ তেওঁলোকে তাৰ ওপৰত তেওঁলোকে চৰ্চা কৰিছিলে বা ৰিচাৰ্চ কৰিছিলে, বা কোনটো পথেদি গ'লে আমি কাম কৰিব পাৰিম বা কেনেধৰণে কাম কৰিব সেই কথা ভাবিছিলে। কিন্তু যিহেতু শেষত মৃত্যুটা বৰ পলমকৈ হ'ল, আৰু আজি অখিল গগৈয়ে কৈছে যে মোকতো ৰাহুল গান্ধীয়ে নামাতিলে বা যোৰহাটত প্ৰচাৰত তেওঁক নামাতিলে, আৰু যিটো শেষৰ ফালে যিটো তথৈবচ অৱস্থা দেখিবলৈ পোৱা গৈছিলে অখিল গগৈৰ, সেয়া সৰ্বজন বিদিত। যিয়ে নহওক অংক কংগ্ৰেছৰ ভুল যে সেয়া ওলাই পৰিছে, আৰু ইয়াতকৈ বেছি একো ক'ব লগাই নাই। তেওঁলোকৰ আসনৰ যি সংখ্যা সেয়া দেখিলে বুজিব পাৰি। কিন্তু এতিয়া তেওঁলোকে আজি গৌৰৱ গগৈয়ে কালিৰ দিনটোত এটা কথা কৈছে, তেওঁলোকে আত্মআলোচনা, তেওঁলোকে আত্মসমালোচনা কৰাটো প্ৰয়োজন, তেওঁলোকে ক'ত পৰ্যালোচনা কৰাটো প্ৰয়োজন যে ক'ত তেওঁলোকৰ ভুল হ'ল। তেওঁলোকৰ ভুল এটা দুটা নহয়, তেওঁলোকৰ ভুল বহুত। কাৰণ তেওঁলোকৰ মানুহখিনিয়ে সেই মানুহখিনিৰ লগত থাকিব লাগিব যিখিনি ভোটাৰ ৰাইজ, সেই মানুহখিনিয়ে ভোট দিব। আৰু তাৰোপৰি লুৰিণজ্যোতি গগৈৰ কথাও কৈছে অখিল গগৈয়ে, হয় আমি সেয়াও দেখিছোঁ
যে লুৰিণজ্যোতি গগৈয়ে এটা সমষ্টিৰ পৰা তেওঁ খেলিবলৈ ঠিকেই যায় সেই সমষ্টিটোলৈ তেওঁ কিমান আগত যায় কেতিয়াৰ পৰা যায় তাৰ আগত প্ৰেছ মিট বা তাৰ আগত তেওঁলোকে চৰকাৰখনক সমালোচনা কৰা সমানে তেওঁলোকে সেই মানুহখিনিৰ লগত নীৰৱে যদি কাম কৰি গ'লহেঁতেন হয় তেতিয়াহ'লে নিশ্চিত ৰূপত তেওঁ কিবা এটা ভাল আশা কৰিব পাৰিলেহেঁতেন যিটো আগতে দেখা নাই বাৰু যিয়ে নহওক কিয় অখিল গগৈ কোৱা কথাখিনি অখিল গগৈ কৈছে তেওঁ অলপমান বেছিকৈও ক'ব পাৰে বা তেওঁ হয়তো এতিয়া খং আছে ক্ষোভত আছে তেওঁ বিচাৰিছিলে বেলেগ এটা হ'লগৈ বেলেগ এটা তেওঁ বিচাৰিছিলে তিনি গগৈ জিকক সেয়া নহ'ল তেওঁ বিচাৰিছিলে বিৰোধী ঐক্য সবল ৰূপে প্ৰতিষ্ঠা হওক সেয়া নহ'ল তেওঁ দেখিছে যে বিজেপিক গোটেই কথাখিনি বাদেই দিলেও তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ কথা কৈছে যে কেনেকৈ ৰাইজৰ মাজত আহে কেনেকৈ হাত বিষাই যায় কেনেকৈ তেওঁ হাতখন দেখুৱায় যে মোৰ হাত বিষাই গৈছে কেনেকৈ তেওঁ গামোচা বান্ধে কৰমৰ্দন কৰোঁতে কিন্তু ইয়াততো কৰমৰ্দন কৰিবলৈ হাতখন চুবলৈকে তেওঁলোকে ইমান এটা ভাল নাপায় সাধাৰণ মানুহৰ ওচৰলৈ গৈ গতিকে এই যিটো প্ৰচাৰ আমি তেতিয়াও কৈ আছোঁ যে কংগ্ৰেছে বা বিৰোধীয়ে প্ৰচাৰ কোনখিনিত কৰি আছে যিখিনি দেখা নাই আৰু নেদেখিলে কয় যে আপোনালোকে নেদেখুৱায় দেখিলেহে দেখুৱাম কথাবোৰ তেনেকুৱা ধৰণৰ হৈ পৰে গতিকে এই কথাখিনিক লৈ পেলাই বহুতো চৰ্চা হৈছিলে বহুত সমালোচনাও হৈছিলে বহুত ধৰণৰ কথাও কৈছিলে ছ'চিয়েল মিডিয়াত বহুতে কথাও কৈছিলে বা মিডিয়াই নেদেখুৱাই বুলিও কৈছিলে কিন্তু আজি তাৰিখত অখিল গগৈ নিজে এইখিনি কথাই ক'লে যে তেওঁলোক ৰাইজৰ মাজলৈ যোৱাই নাছিলে যাৰ পৰা তেওঁলোকে ভোট লৈ ৰজা হ'ম বুলি আশা কৰিছিলে যাৰ ভোটেৰে তেওঁ মুখ্যমন্ত্ৰী হ'ম বুলি আশা কৰিছিলে যাৰ ভোটেৰে তেওঁলোকে খাতা খুলিম বুলি এটা নতুন দলে খাতা খুলিম বুলি আশা কৰিছিলে গতিকে তেওঁলোকে যেতিয়া ৰাইজৰ কথালৈ নাযায় ৰাইজৰ ওচৰলৈ নাযায় নিৰ্বাচনৰ প্ৰাক্ষণত দুদিনমানৰ কাৰণে তেওঁলোক তালৈ যায় এনে ঘূৰি পকি চাৰিওফালে চালে লিডাৰ হিচাপত থাকিলেতো নহ'ব লিডাৰ পাছতহে হোৱা যাব লিডাৰ হোৱাৰ আগত সাধাৰণ মানুহৰ দৰে থাকিব লাগিব এই কথাখিনিকে অখিল গগৈ কৈছে যে মোৰ দৰে থকা হ'লে আজি তেওঁলোকো জিকিলেহেঁতেন গতিকে তেওঁ এক প্ৰকাৰ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই ফলাফলৰ পিছত তোলা ধূনা দিছে আজি আৰু আমি তেওঁৰ ভাষ্য আকৌ আগবঢ়াম আৰু বিদায় ল'ম ধন্যবাদ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় বোলে মোক মতা নাই যে নামাতিলে মোক মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে JP নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী দুদিন প্ৰিয়ংকা গান্ধী দুদিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকো গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভালকৈ গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিলদা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উল্টি গ'লহেঁতেন বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া সুপৰিকল্পনা 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে তাৰ ভিতৰত টেকনিকেল কাৰণ নিশ্চয় থাকিব পাৰে EVMৰ কিবা গণ্ডগোল থাকিব পাৰে টেকনিকেলি আৰু কিবা কাম কৰিব পাৰে কিন্তু মই ভাবোঁ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ কাৰণ আমি বেছিভাগ সময়
এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। অসমীয়া জাতিৰ বছৰ শেষ উপায়। এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে, সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে, ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে, যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলগীয়া হৈছিল। আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে। মই বিধানসভাত মাত মাতি আছিলোঁ, গতিকে শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে। সেইকাৰণে দেৱব্ৰত শইকীয়াক দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে। তেওঁ লিডাৰ অফ দ্য অপজিশ্যন আছিলে। তেওঁলোকৰ হাতত 29জন আছিলে, মোৰ হাতত এজন আছিলে। মই এজনে খেলি আছিলোঁ, তেওঁলোকে 29জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে। মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিলে, যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতৰ ভোট দি কিটো লাভ হ'ব। মই একমাত্ৰ মাতি আছিলোঁ, মোক জিকাই দিলে। সেইকাৰণে ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই, হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে, চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন, ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰকেইটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব, জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈলৈ, আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে, হেৰি কৰি কি কয় আপোনাৰ পাকিস্তানী কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে, কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ, মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে। মোৰ সমষ্টিটোত হিমন্ত বিশ্বই কালি কৈছে বোলে, না অখিল গগৈ সমষ্টিত মই কেম্পেইনে কৰিবলৈ জনা নাই। যিদিনা 20,000 মহিলালৈ এই হেৰি 10,000 টকা বিলাবলৈ গৈছে, মোৰ বুকুখন কঁপি গৈছে। মই সেইদিনাই ভাবিছোঁ হাৰিলোঁ। 20,000 মহিলা ইউনিফৰ্ম পিন্ধি আহিছে, ৰঙা ব্লাউজ। চালা, মই উপায় নাপাই ৰুমত ৰৈ চাই আছোঁ টিভি। মই দেখিলোঁ নাই, এনেকৈ থাকিলে নহ'ব, যাওঁ তালৈকে মৰো। গৈ মই থিয় হৈ হাত চাত জোকাৰি মই যেনে তেনে মহিলাবিলাকক অকণমান হেৰি কৰিছোঁ, মোৰ উপস্থিতিটো প্ৰমাণ কৰিছোঁ। হিমন্ত বিশ্বক আগদিনা দম দিছোঁ, মোৰ বিৰুদ্ধে কিন্তু শিৱসাগৰত ক'লে কিন্তু মই বজাই দিম। চৰকাৰী মিটিঙত যদি তুমি নিৰ্বাচনী কেম্পেইন কৰা, ময়ো বজাই দিম। হিমন্তক ভয় খুৱাই থৈছোঁ, আৰু গৈ যেতিয়া বাইট দিছে মই ওচৰত ৰৈ আছোঁ। হিমন্তই গালি দিলে মই 10টা গালি দিম বুলি ৰৈ আছোঁ। হিমন্ত অলপ ভয়ে জানে, ই পাগলা মানুহ, ইও গালি দি দিব, চিফ মিনিষ্টাৰ ইজ্জত খাই পেলাব এই বুলি গপ পাই। এই চালা ভালকৈ হেৰি কৰিব নোৱাৰিলে। তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই, ষ্টেণ্ড নাই। দেৱব্ৰত শইকীয়াতো মুখেৰে নামাতেই তাতে, আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি, মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পায়, সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে। গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন? গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক? তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল। তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে। মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে। মই গৌৰৱক কৈছিলোঁ,
গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক প্ৰথমতে আপোনাক একাষৰীয়া মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে জে পি নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভালকৈ গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি এইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতে যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া দলগাঁও বিধানসভা সমষ্টিত দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে আমাক হৰুৱাই দিলে লাভ কি হ'ল লাভ হ'ল AIDFৰ আৰু এজন জিকিলে নহ'লে আমি জিকিলোহেঁতেন দলগাঁৱততো আমাক ডাইৰেক্টলি কংগ্ৰেছে বাঁহ দিছে ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ তাৰপিছত আজি জোৰক হৰুৱাবৰ কাৰণে আইন উলিয়ালে কোনোবা এটাক উঠাই দিলে মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ এবাৰ সুধি চাব এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক হৰুৱাবৰ কাৰণে আকৌ কেণ্ডিডেট দিছে চোৱা কেনেকৈ জিকিব ইলেকশ্যন গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনেই মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলেই মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় মই বোলো মোক মতা নাই যে নামাতিলে মোক প্ৰথমতে আপোনাক একাষৰীয়া মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে জে পি নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভালকৈ গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিল দা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উলটি গ'লহেঁতেন
বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফহাজাৰ্ডলি, হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে। তাৰ ভিতৰত টেকনিকেল কাৰণ নিশ্চয় থাকিব পাৰে, EVM-ৰ কিবা গণ্ডগোল থাকিব পাৰে, টেকনিকেলি আৰু কিবা কাম কৰিব পাৰে। কিন্তু মই ভাবোঁ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। অসমীয়া জাতিৰ বছৰ শেষ উপায়। এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে, সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে, ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে, যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলগীয়া হৈছিল। আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে। মই বিধানসভাত মাত মাতি আছিলোঁ, গতিকে শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে। সেইকাৰণে দেৱব্ৰত শইকীয়াক দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে। তেওঁ লিডাৰ অফ দ্য অপজিশ্যন আছিলে। তেওঁলোকৰ হাতত 29জন আছিলে, মোৰ হাতত এজন আছিলে। মই এজনে খেলি আছিলোঁ, তেওঁলোকে 29জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে। মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিলে, যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতক ভোট দি কিটো লাভ হ'ব। মই একমাত্ৰ মাতি আছিলোঁ, মোক জিকাই দিলে। সেইকাৰণে ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে, চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন, ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰী কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰ কেইটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈলৈ, আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে, হেৰি কৰি কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ, মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? জিকিব পাৰিব নেকি আপুনি কওক? ইফালে আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনত কেইবাৰ কেম্পেইন কৰিছে। মোৰ সমষ্টিটোত হিমন্ত বিশ্বই কালি কৈছে বোলে না অখিল গগৈ সমষ্টিত মই কেম্পেইনেই কৰিবলৈ জনা নাই। যিদিনা 20,000 মহিলালৈ এই হেৰি 10,000 টকা বিলাবলৈ গৈছে, মোৰ বুকুখন কঁপি গৈছে। মই সেইদিনাই ভাবিছোঁ হাৰিলোঁ। 20,000 মহিলা ইউনিফৰ্ম পিন্ধি আহিছে, ৰঙা ব্লাউজ। চালা, মই উপায় নাপাই ৰুমত ৰৈ চাই আছোঁ টিভি। মই দেখিলোঁ নাই, এনেকৈ থাকিলে নহ'ব, যাওঁ তালৈকে মৰো। গৈ মই থিয় হৈ হাত চাত জোকাৰি মই যেনে তেনে মহিলাবিলাকক অকণমান হেৰি কৰিছোঁ, মোৰ উপস্থিতিটো প্ৰমাণ কৰিছোঁ। হিমন্ত বিশ্বক আগদিনা দম দিছোঁ, মোৰ বিৰুদ্ধে কিন্তু শিৱসাগৰত ক'লে কিন্তু ময়ো বজাই দিম। চৰকাৰী মিটিঙত যদি তুমি নিৰ্বাচনী কেম্পেইন কৰা ময়ো বজাই দিম।
হিমন্তক ভয় খুৱাই থৈছোঁ আৰু গৈ যেতিয়া বাইট দিছে মই ওচৰত ৰৈ আছোঁ হিমন্তই গালি দিলে মই 10টা গালি দিম বুলি ৰৈ আছোঁ হিমন্ত অলপ ভয়ে জানে ই পাগলা মানুহ ইও গালি দি দিব চিফ মিনিষ্টাৰৰ ইজ্জত খাই পেলাব এই বুলি গপ পাই এই চালা ভালকৈ হেৰি কৰিব নোৱাৰিলে তাৰ বিৰুদ্ধে আমাৰ কোনো বিৰোধীৰ ষ্ট্ৰেটেজি নাই ষ্টেণ্ড নাই দেৱব্ৰত শইকীয়াটো মোকেৰে নামাতেই তাতে আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই আৰু মুছলমানকেইটা বেছি মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পায় সিহঁতি এনেকৈ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে গৌৰৱ গগৈ কেইটা কেম্পেইন কৰিলে কওকচোন গোটেই ইলেকশ্যনটোত কেইটা কেম্পেইন কৰিলে কওক তিনি গগৈ এতিয়া মানুহে পঢ়িছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল তিনি গগৈ এখনেই মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলে মই গৌৰৱক কৈছিলোঁ গৌৰৱে ক'লে বোলে মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰাম আছে বোলে ৰাহুল গান্ধী আহিব নহয় বোলে মোক মতা নাই যে নামাতিলে মোক প্ৰথমতে আপোনাক একাষৰীয়া মই ডাইৰেক্ট মই আপোনালোকক এটা কথা কওঁ হা আজি প্ৰধানমন্ত্ৰীয়ে কিমান দিন আহি ইয়াত কেম্পেইন কৰিলে অমিত শ্বাহে কিমান দিন কৰিলে JP নাড্ডা কিমানবাৰ আহিলে বিজেপিৰ কেন্দ্ৰীয় সভাপতিজন কি নাম আজিকালি নতুন এজন হ'ল নহয় নীতিন নবীন নে কি সেই মানুহটোৱে কিমান দিন আহিলে তেহেঁতৰ মন্ত্ৰীবিলাক কিমানবাৰ আহিলে আমাৰ কংগ্ৰেছৰ লিডাৰ কেইজন আহিলে কেইখন মিটিং কৰিলে মোক কওকচোন আপুনি ৰাহুল গান্ধী 2 দিন প্ৰিয়ংকা গান্ধী 2 দিন প্ৰিয়ংকা গান্ধীক মই সন্মুখীকে হেলিকপ্টাৰত যে আছোঁ সেইফালে প্ৰিয়ংকা এইফালে মই লগালগি মই প্ৰিয়ংকাক কৈছোঁ যদি সঁচাকৈ তোমালোকে জিকাব খুজিছা তেতিয়াহ'লে 4 দিন তুমি থাকা তুমি 2 দিন লৈছা আৰু 2 দিন লোৱা আৰু ৰাহুলকো আৰু 4 দিন ল'বলৈ কোৱা আহা একেলগতে থাকোঁ গেলাই পালাম আহা এতিয়াও কেম্পেইন কৰিম ভালকৈ গৌৰৱে একবাৰৰ কাৰণে যোৰহাটত আহকচোন অখিলদা মোৰ হৈ এবাৰ মাত মাতি দিয়ক বুলি নক'লে হাঁহি থাকিলে সেইকাৰণে মই গৈ 3খন মিটিং কৰি দিয়া হ'লে যোৰহাট উল্টি গ'লহেঁতেন যোৱা সময়খিনিত সঁচাকৈ মই কৈছোঁ ক'বলৈ বেয়া গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ ক'বলৈ বেয়াটো ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব জিকাৰ পাছত তুমি এইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ জিকাৰ পাছত কৰা জিকাৰ আগতে যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই হেলিকপ্টাৰখন বিচাৰিলোঁ 1 দিনৰ কাৰণে নিদিলে বাৰম্বাৰ ক'লোঁ দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া দলগাঁও বিধানসভা সমষ্টিত একবাৰ কেম্পেইন কৰি দিয়া দলগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দিলে আমাক হৰুৱাই দিলে লাভ কি হ'ল AIDFৰ আৰু এজনে জিকিলে নহ'লে আমি জিকিলোহেঁতেন দলগাঁৱততো আমাক ডাইৰেক্টলি কংগ্ৰেছে বাঁহ দিছে ডাইৰেক্টলি কংগ্ৰেছে নিজৰ কেণ্ডিডেট খাৰা কৰিছে দলগাঁও আমাক দিলে ইলেকশ্যন খেলিবলৈ তাৰপিছত আজি জোৰক খৰুৱাবৰ কাৰণে আইন উলিয়াই কোনোবা এটাক উঠাই দিলে মই গৌৰৱক একদম নমস্কাৰ কৰি কিমানবাৰ ক'লোঁ দলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ এবাৰ সুধি চাব এই আমাৰ কি সিং আছিলে কংগ্ৰেছৰ জিতেন্দ্ৰ সিঙক মই কিমানবাৰ ক'লোঁ আনকি মই প্ৰিয়ংকা গান্ধীক ক'লোঁ যে এওঁলোকে আমাক হৰুৱাবৰ কাৰণে আকৌ কেণ্ডিডেট দিছে চোৱা